ডেৰগাঁৱত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ ডিমাপুৰৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছসহ ডেৰগাঁও নাৰিকলগুৰিত আৰক্ষীয়ে আটক কৰে দুজন সৰবৰাহকাৰীক ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল যুৱক দুজনে দুজন সৰবৰাহকাৰীৰ পৰা কেইবাটাও কণ্টেইনাৰত ভৰাই অনা প্ৰায় ৩৫ গ্ৰাম হিৰোইন জব্দ কৰিছে আৰক্ষীয়ে সৰবৰাহকাৰী দুজন পশ্চিম কাৰ্বি আংলঙৰ বিকে সিংহা আৰু অৰুণাচলৰ অজয় ৰাজবংশী বুলি জানিব পৰা গৈছে অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক ডেৰগাঁও আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি গোলাঘাট আৰু ডেৰগাঁও আৰক্ষী অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত বহুকেইটা সৰবৰাহকাৰী জালত পেলাবলৈ সক্ষম হৈছে আজি এই অভিযানত নেতৃত্ব দিয়ে গোলাঘাট জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসে আমার একটা ইনফরমেশন আসলে ডিমাপুরের পৰা শিৱসাগৰ লিখে মানে এটা এখন বাছত ড্ৰাগছ কঢ়িয়াই আনিছিলে মৰ্মে আমাৰ ডেৰগাঁও যোনটো টিম আছে SSB তেওঁলোকে বাছখন ইণ্টাৰচেপ্ট কৰিলে আৰু বাছখন থৰলি চাৰ্চ কৰাত আমি দুজন মানুহ কৰায়ত্ব কৰিছোঁ এজন নাম জয় ৰাজবংশী তেওঁৰ লগত আমি 3 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হ'ব এৰাউণ্ড 35 গ্ৰামছ আৰু তেওঁৰ লগত থকা যোনটো একম্প্লিছ আছে বিকি সিংহে তেওঁকো আমি এটেক কৰিবলৈ সক্ষম হৈছোঁ মূল্য কিমান বজাৰ মূল্য কিমান হ'ব পাৰে যিবিলাক ক'ব নোৱাৰে কিন্তু মানে 3-4 লাখ দেখা গৈছে বিগত সমস্যাত আমাৰ ডেৰগাঁও আশে পাশে যিখিনি অঞ্চল আছে সেই অঞ্চলসমূহত ইয়াৰ প্ৰায়বোৰ অলপ বাঢ়িছে এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে যে কালিও 3জনকৈ ধৰিছে ড্ৰাগছটো আছে ইয়াতে গোলাঘাটতো মানে ৰেম্পেণ্ট হয় ড্ৰাগছত আমি যিমানখিনি পাৰোঁ ৰিকভাৰী কৰিবলৈ মানে ট্ৰাই কৰি আছোঁ লাষ্ট আপোনালোকক মই এইটোৱে জনাওঁ কি লাষ্ট যোনটো 8 মান্থছত আমাৰ যোনটো ৰিকভাৰী আছে এইটো মোৰ দেন 10 কেজি আমি হেৰইন ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ গোলাঘাটত যোনটো মানে গোলাঘাটৰ হিষ্ট্ৰীত হাইয়েষ্ট এতিয়ালৈকে তো আমি মানে পাব্লিকৰ পৰা বিচাৰিম তেওঁলোকৰ যি ইনফৰমেশ্যন থাকে আমাৰ যাতে চিক্ৰেটলি শ্বেয়াৰ কৰা বৰ্তমান আমি দুজন লোক আটক কৰিছোঁ বিকি সিংহা আৰু জয় ৰাজবংশী দুজন কাৰ্বি আংলঙৰ বিকি সিংহা আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ আৰু জয় ৰাজবংশী তেখেতৰ অৰুণাচলৰ আপাৰ সিং ডিমাপুৰৰ এই ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ এনেকুৱা ডেষ্টিনেশ্যন আছে থেংক ইউ ডেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে